হেল্ল' গাইজ, মোৰ আৰু এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে আমাৰ ভাইটিজনে বাইকখন ঘূৰাই আছে আৰু মোৰ বাইকখন ঘূৰাব পৰা নাই এতিয়ালৈকে। লাহে লাহে নতুন ড্ৰাইভাৰটো এইফালে নাযায়, হেৰিলৈ যায় দেই, তামুলী গাঁৱলৈ যায়। এইফালে চিধা যাব লাগিব, তামুলী গাঁও যাবলৈ হ'লে একদম চিধা মানে এনেকৈ অলপ টাৰ্ণিং মাৰিব লাগিব। চিধা গ'লেতো আমি জংঘল ভিতৰত সোমাই যাম। এইফালে গছ, বিভিন্ন ধৰণৰ গছ আছে আৰু ইয়াত আহি আপোনালোকক এনেকুৱা লাগিব নেচাৰৰ মাজত আছে আৰু মানে মনটো একদম ঠাণ্ডা লাগি যাব। আৰু এইফালে অলপ চাই যদি পাহাৰৰ মাজত আছে ধুনীয়া লাগিব, কিন্তু পাহাৰৰ মাজত নহয়, নদীখন আছে যে। মানে এইজন মোৰ লগৰ, একদম সৰু কালৰ পৰা লগৰ আৰু মিষ্টাৰ বেঙেনা নহয়, মটো অমৰ কৰ্মকাৰ। তাৰপিছত এইফালে বিভিন্ন ধৰণৰ গছবোৰ আমি ইমান নাজানো। যদি আপোনালোকক ঢেকীয়া শাক খাবলৈ আছে তো ইয়াত আহিব পাৰিব। ঢেকীয়া শাকৰ বিভিন্ন ধৰণৰ প্ৰজাতি আছে, আপোনালোকে ইয়াৰ পৰা উঠাই লৈ যাব পাৰিব। আৰু কিছুমান পাণো আছে, পাণ গছো আছে যে মানে যোন বনৰীয়া বনৰীয়া গছবোৰো আছে, মানে বনৰীয়া পাণ কিছুমান আছে। কিছুমান বগৰী গছো আছে ভিতৰত, ঔটেঙা আৰু বিভিন্ন ধৰণৰ গছ, নামবোৰো ইমান নাজানো। আনকি বন পিঠালৈকেও আছে গছ। ভিতৰত সোমালে গম পাম। মই তো এই জংঘলখনৰ ভিতৰত সোমায়ো পোৱা নাই। আমি খালি ইয়াত ফটো মাৰিবলৈ এই জেগাটো বহুত ধুনীয়া ফটো মাৰিবলৈ। আপোনালোকে যদি আহে ইয়াত ফটো মাৰিবলৈ জৰুৰ আহিব। আৰু এইটো জেগা হৈছে তুলতুলি পাত, বহুত যোৱা। তাৰপিছত এইজোপা গছত আমি বেছিভাগ ফটো মাৰোঁ। এইটো আমাৰ পুৰণা জেগা, মানে বেকগ্ৰাউণ্ডটো লাগে যদি এইটো। এইফালে এতিয়া আমি গৈছোঁ, এখন নাজিৰাটিং আপোনালোকে দেখি পাব। অলপ জুম কৰোঁ, তো এইফালে নাজিৰাটিং আছে। এইফালে এজন ট্ৰেডিশ্যনেল মৰাণ ড্ৰেছত পিন্ধি, ধুতি চুটি পিন্ধি গৈ আছে। এইফালৰ পৰা কিবা সকাম চকাম আছে নেকি, ভালো গৈ আছে। আৰু এইফালে আপোনালোকে চাব পাৰিব ফুল আছে, বিভিন্ন ধৰণৰ ফুল আছে, কিবা কিবি ফুল আছে আৰু বগা ফুল, ৰঙা, ক'লা, যি লাগে ফুল আপোনালোকৰ ইয়াত নাজিৰাটিঙত পাই যাবহি। এই নাজিৰাটিংখন আমাৰ কাৰণে বহুত এক প্ৰাউডৰ জেগা। কাৰণ এই নাজিৰাটিংখনৰ কাৰণেই মানে আমি এই যোনখিনি আমি এতিয়া টিংৰাবাসী, সেইখিনি আমাক টিংৰাই বুলি গম পাইছে যে নাজিৰাটিংখন থকাৰ কাৰণে আমি গম পাওঁ, মানে নাজিৰাটিঙৰ কাৰণে আমাক গম পায়। আৰু এখন এনেকৈ টাউন, এতিয়া আমি টাউনত গৈ আছোঁ। ৰাতিপুৱা সময়ত আহিলে আমি গণেশ ভগৱানকো দেখি পাম, মানে হাতীকো দেখি পাম। বাঘ চাঘ আছে, কিন্তু বাঘবোৰ আজিকালি এইটো গৰম দিন আহিছে, গৰম দিনত বাঘবোৰ বেছিভাগ আমাৰ বাগানবোৰত সোমাইহি। বাগানৰ আপোনালোকক দৃশ্য দেখাম। এই ভাইটিয়ে বাইক চলাই আছে আজি, মানে এই চলাব জানে কিন্তু ইমান ভালকৈ নাজানো। তো কি হয়, নতুন ল'ৰাই যেতিয়া বাইক চলাই দবাবই মন যায় ন, কিন্তু ইয়াক দবাব দিয়া নাই। ই খালি এবাৰ নিয়ে, এবাৰ আনে। আৰু এখন নদীখন অলপ অলপ দেখি পাইছে, পানী আছে গোটেই। আৰু এইবোৰ জংঘলৰ মাজেদি কাৰেণ্টৰ তাঁৰবোৰ গৈ আছে, এইবোৰ তামুলী গাঁৱলৈ গৈছে। আৰু লগৰজনো কৈছিলে এফালে এটা ৰাস্তা আছে বোলে দুৱাৰমাৰা যাবলৈ, এই ভিতৰে দি আছে, খালি কোনফালে দি আছে মই দেখা নাই। আৰু এইটো জংঘলৰ মাজত যোৱাৰ ৰাস্তাটো মানুহবোৰে গৈ ৰাস্তাটো বনাই দিছে। এইফালে অলপ মুকলি আছে, মানে গছবোৰ, মানে ডাঙৰ গছবোৰ আছে। এনেকৈ জংঘল টাইপৰ গছবোৰ, মানে যোনবোৰ মানে জোপোহা গছবোৰ এইফালে ইমান নাই, সেইফালে বেছি আছে। ৰাস্তাটো বহুত ভাল হৈ আছে, জংঘলৰ ৰাস্তা হ'লেও বহুতখিনিয়ে ভাল হৈ আছে। সেইবোৰ শুকান গছবোৰৰ গাড়ী এনি টাইম আহি থাকে।